সন্মতি এটা পত্ৰ এখন দি সন্মতি লৈ গৈছিলোঁ আমাৰ আজি আমি ভাৰতৰ শ্বহীদ অসমৰ গৌৰৱ কেপ্টেইন জিন্তু গগৈ ঘৰত আহি আমি উপস্থিত হৈছোহি। তেখেতৰ মাতৃক যোৱা ২৬ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে টাইহন ছাত্ৰ সন্থাৰ প্ৰথম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পুণ্যকান্তী গগৈ ডাঙৰীয়া স্বৰ্গগামী হৈছিল। আৰু সেই দিনটোতে আমি এই বছৰৰ পৰা তেখেতৰ মৃত্যুবাৰ্ষিকী পালন কৰি মৃত্যুবাৰ্ষিকীত এগৰাকী মহিলাক অসমৰ এগৰাকী মহিলাক আমি দামনাং পুণ্যকান্তী গগৈ সোঁৱৰণি বীৰ পুৰুষ জন্মদাত্ৰী বঁটা প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। প্ৰথম বাৰ্ষিকী এই বঁটাটো প্ৰদান কৰিবৰ কাৰণে আমি জিন্তু গগৈ ডাঙৰীয়াৰ মাতৃক দুৰ্লভা গগৈ ডাঙৰীয়াক আমি নিৰ্বাচিত কৰিছোঁ। তেখেতক আজি নিমন্ত্ৰণ জনাবৰ বাবে আহিছোঁ। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানটোত উপস্থিত হৈ বঁটা গ্ৰহণ কৰিম বুলি আমাক তেখেতে প্ৰতিশ্ৰুতি দিছে। এই ঘৰখনত থিয় হৈ আজিৰ প্ৰেক্ষাপটত কিন্তু এটা কথা আমি অনুভৱ কৰিছোঁ যে যিজন জিন্তু গগৈক আজি ভাৰতে গৌৰৱ কৰে, অসমে গৌৰৱ কৰে, প্ৰতিজন লোকে গৌৰৱ কৰে, সেইজন ব্যক্তিক আজি শ্বহীদ কি কাৰণে হ'বলগীয়া হ'ল, পাকিস্তানৰ দৰে এখন চিৰবৰি শক্তি দেশৰ কাৰণে হ'বলগীয়া হ'ল। তেখেতসকলে আচলতে মৃত্যুবৰণ কৰালে বুলি আমি সকলোৱে জানে। তেনেকুৱা এখন দেশৰ লগত গগৈ ডাঙৰীয়াৰ যিটো আচলতে এটা ৰিলেশ্যন আছে বুলি কৈছে, সেইটো ভাবিবই নোৱাৰি। এইটো অতি মৰ্মান্তিক বিষয় আৰু দুখৰ বিষয়। আমি গতিকে তেখেতে কোৱা নাই যে আমি গগৈ ডাঙৰীয়া সেই দেশখনৰ লগত খুব মিত্ৰালি আছে বুলি, কিন্তু কথাবিলাক যিহেতু উত্থাপন হৈ আছে, গতিকে তাৰ প্ৰত্যুত্তৰ দি নিজকে ধোঁৱা তুলসীপাত সজাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নহ'লে কাইলৈ দেশত এনেকুৱাকৈ ভাবিবলৈ বাধ্য হ'ব যে তেখেতে যেন চিটিজেনশ্বিপে কাইলৈ দেশত ল'বলৈ গৈ আছে নেকি। যেন ইমান তেখেতৰ পাকিস্তানৰ বিৰুদ্ধে কোৱা আমি এটা আজিলৈকে দেখা নাই, এটা মতামত দেখা নাই যে তেখেতে এই পাকিস্তানৰ আৰ্মিৰ লগত তেখেতৰ হলিগলি এটা কথা আহি পৰিছে। এইবিলাক কথাই মানুহক ভাবিবলৈ বাধ্য কৰাইছে যে তেখেতৰ খুব ঘনিষ্ঠতা আছে নেকি। গতিকে কি আছে কি নাই কথাবিলাক স্থিতি স্পষ্ট কৰিব লাগে। যদি নকৰে তেন্তে ৰাইজে দিনক দিনে সময় বাঢ়ি যোৱাৰ লগে লগে কিন্তু চিন্তাধাৰাবিলাক সলনি হ'ব, আৰু চিন্তাধাৰা সলনি হোৱাৰ লগে লগে মানুহৰ মানসিকতা সলনি হ'ব, আৰু মানসিকতা সলনি হ'লে কিন্তু অন্যান্য সময়ত বগীয়তৰ সময়ত যিদৰে মানুহৰ তেখেতৰ প্ৰতি মৰম চেনেহ আছিলে, হয়তো অনাগত দিনত সেই মৰম চেনেহবিলাক নাথাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।